নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ লগত উপস্থিত থাকে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য। জখলাবন্ধা এফআৰইউ হস্পিটেলখন মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হয়। 100খন বিচনাযুক্ত এই হস্পিটেলত বিভিন্ন ধৰণৰ উন্নতমানৰ চিকিৎসা উপলব্ধ হ'ব। উপস্থিত আছে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, অসম চৰকাৰৰ পৰিবহণ মীন আবকাৰী বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, ইমান ঠাণ্ডা হৈ বহি আছে, বাইদেউসকল কিয় ইমান ঠাণ্ডা হৈ আছে? ভালে আছে নে নাই আপোনালোক? সকলোৰে ভালতো? মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়াই ভাল লাগিছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক কেশৱৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষী অধীক্ষক আৰু নগাঁও প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল, বয়িং ইণ্ডিয়াৰ চিফ অফ ষ্টাফ প্ৰবীণা য়াংভাট ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অভিজিত নাথ ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া, কলিয়াবৰ বিধানমণ্ডলৰ সভাপতি তিলকনাথ শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিক শ্ৰী খগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু ডক্টৰছ ফৰ ইউৰ ডক্টৰ ৰবিকান্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আলোচনাৰ পিছত কেইবাটাও দিন কলিয়াবৰলৈ আহিম বুলি মনতে ভাবি ৰাখিছিলো, কিন্তু বিভিন্ন চৰকাৰী অসুবিধাৰ বাবে মই কলিয়াবৰৰ ৰাইজক লগ পোৱাৰ যি মনত দুৰ্বাৰ হেঁপাহ আছিল তাক বাস্তৱত ৰূপায়িত কৰিব পৰা নাছিলো। আমাৰ অহাকালি ইয়াত আহিবলগীয়া আছিল। দিল্লীত অহাকালিও এখন জৰুৰী সভা অনুষ্ঠিত হ'ব। লগে লগে মই কেশৱ দাক ক'লো যে কেশৱ দা, মিটিংখন পিছুৱাই নিদিওঁ, মিটিংখন আগুৱাই দিব লাগিব, কাৰণ বহু দিনৰ পৰা কলিয়াবৰত যোৱাৰ মোৰ এটা হেঁপাহ আছিলে। আজি আপোনালোকক লগ পাই মই সকলোকে বহুত বহুত ধন্যবাদ যাচিছো আৰু আপোনালোকে আমাক যি মৰম আদৰ চেনেহ দেখুৱাই আহিছে তাৰ বাবে মই আপোনালোকক বিশেষকৈ কলিয়াবৰৰ ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো। তেখেতৰ ভাষণত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছে, বিশেষকৈ কলিয়াবৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে তেখেতে আমাৰ আগত এটা আভাস দাঙি ধৰিছে। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই আমাৰ অসমখনৰ অগ্ৰগতিৰ এটা বিন্দু আপোনালোকৰ আগত দাঙি ধৰিছে। ক'ব গ'লে ডিছপেন্সাৰী হিচাপে এই হস্পিটেলখন আৰম্ভ হৈছিল, 30 বেডেড হ'ল। আজি ই এখন মহকুমা চিকিৎসালয়লৈ উন্নত হ'ল আৰু এই চিকিৎসালয়খনত আমি অসমীয়াত কওঁ সোণত সুৱগা চৰাই। আচলতে মহকুমা চিকিৎসালয়ত আমাৰ চিটি স্কেন বা
যি ধৰণৰ ইয়াত এক্সৰে মেচিন আছে তেনেকুৱা ধৰণৰ আমাৰ লগত নাথাকে। কোভিড পৰিস্থিতিৰ শেষৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে মোক কৈছিল যে বয়িঙে ভাৰতৰ বিভিন্ন স্থানত ICU হস্পিটাল আদিত সহায় কৰি আছে, তোৰ তাতো পঠাম, তই কথা পাতিবি। প্ৰবীণা ডাঙৰীয়ানী আমাৰ গুৱাহাটীলৈ আহিছিল আৰু তেখেতে মোক কৈছিল যে কেইখনমান হস্পিটালত আমি হাই এণ্ড ইকুইপমেণ্ট দিব পাৰোঁ। তেখেতসকলে আজি আমাক এই চিটি স্কেন মেচিন, আল্ট্ৰাচাউণ্ড, এক্সৰে গোটেইখিনি বয়িং বুলি, আপোনালোকে বয়িং মানে জানে, প্লেনত উঠিলে কয় এখন কি প্লেন, বয়িং প্লেন। সেই বয়িঙৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকে এই বস্তুখিনি, এই সম্পদখিনি কলিয়াবৰৰ ৰাইজলৈ দান হিচাপে আগবঢ়াইছে। মই কলিয়াবৰ ৰাইজক অনুৰোধ কৰিম, লেট আছ গিভ এ বিগ ক্লেপ ফৰ বয়িং। আজি আমাৰ জখলা বন্ধাৰ 30খন বিচনাযুক্ত চিকিৎসালয়খন মহকুমা চিকিৎসালয় হিচাপে আমি উদ্বোধন কৰিলোঁ। এন.এমৰ উদ্যোগত সুন্দৰ কৰি ভৱন নিৰ্মাণ কৰা হৈছে আৰু বয়িং ইণ্ডিয়া লিমিটেডৰ পৰা, বয়িঙৰ পৰা ইয়াত চিটি স্কেন মেচিন, এক্সৰে মেচিন, আল্ট্ৰাচাউণ্ড মেচিন আদি যোগান ধৰা হৈছে। ভৱিষ্যতে এই চিকিৎসালয়খনক আমি জিলা হস্পিটাললৈ উন্নত কৰিম। ইয়াৰ উপৰিও আজি মই কলিয়াবৰলৈ আহিছিলোঁ। কলিয়াবৰত সমষ্টিৰ বাবে আমি ইতিমধ্যে এখন কলেজ, এখন ITI, এখন ল' কলেজ আৰু এখন এন.এম নাৰ্ছিং স্কুল আমি পাতিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে এই বছৰতে এই গোটেইকেইটা অনুষ্ঠানৰ কাম আমি হাতত ল'ব পাৰিম। মই আশা কৰোঁ যে আমাৰ কলিয়াবৰ সমষ্টিত যিটো বিকাশৰ গতি, সেই গতি অনাগত দিনত দুৰন্ত গতিলৈ ৰূপান্তৰ হ'ব। কথাটো হ'ল এতিয়া আমি মেডিকেল কলেজ জিলাত পাতি আছোঁ, কিন্তু 200 বিঘা বা 100 বিঘা মাটি থৈ দিয়াটো ভাল। ভৱিষ্যতে কেনেকুৱা কি সুবিধা আহে সপোন এটা লৈ চলোঁ, কিন্তু ইমিডিয়েটলি ইয়াত 200 বেডেড হস্পিটাল এখন হ'ব, যিখনক আমি জিলা হস্পিটাল কৰিম। কলিয়াবৰ চাহ বাগিচাৰ পৰা জামুগুৰিলৈ ব্ৰহ্মপুত্ৰৰ তলেদি টানেল এটা কৰাৰ আঁচনি এখন আগবাঢ়ি আছে, য'ত ৰেলো যাব পাৰিব, গাড়ীও যাব পাৰিব। তাৰ আৰম্ভণি কলিয়াবৰ টি ষ্টেটত হ'ব, সামৰণি জামুগুৰিত। আঁচনিখন অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা হৈ আছে আৰু মই আশাবাদী যে আমি ভাল খবৰ পাম। ভাৰত চৰকাৰে এইখন নিৰ্মাণ কৰিব। চিজফায়াৰত থকা আদিবাসী সংগঠনৰ লগত ফাইনেল ছেটেলমেণ্ট হ'বলৈ গৈ আছে। অহাকালি গোটেইকেইটা 5টা যি বিদ্ৰোহী আদিবাসী সংগঠন আছে আটাইৰে লগত শান্তি চুক্তি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত স্বাক্ষৰিত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।